গাইজ আজি ভাবিলে আপোনালোকৰ এটা কথা কওঁ বুলি ভিডিঅ'টো বনালোঁ। আপোনালোকে চাগে দেখিছে ওপৰত এইটো যিটো কমেণ্ট আছে যে এই কমেণ্টটো মই আজি হ'ল দেই বহুত দিনে হ'ল আৰু এটা ভিডিঅ' দিছিলোঁ। আপোনালোকে চাগে চাইছে মোৰ ভিডিঅ'টো টাইপিঙৰ ওপৰত আছামিজ টাইপিং কম্পিউটাৰত কেনেকৈ কৰে মই সেইটোৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। আৰু সেই ভিডিঅ'টোতে এই মহাশয়জনে দেখিছে নহয়, আচলতে মহাশয় বুলি ক'ব নালাগে কিন্তু মই মহাশয় বুলিয়ে কৈছোঁ কাৰণ তেওঁ মানে মগজত কি আছে মই নাজানো। কাৰণ তেওঁ দেখিছে যে কেনেকৈ ধৰণৰ মানে কমেণ্ট কৰিছে বড়ো। আচলতে মই তাত কি বেয়া দিলোঁ, কি বেয়া মই ভিডিঅ' দিছোঁ বা কিবা বেয়া ইনফৰমেশ্যন মই সমাজলৈ প্ৰেৰণ কৰিছোঁ নেকি? প্ৰথমতে আপুনি মোক সেইটো দেখাই দিয়ক দেই, তাৰ পাছত এনেকুৱা কথা ক'ব। যিসকলে অৰ্থ উলংঘ হৈ ভিডিঅ' দি আছে, সমাজলৈ বেয়া বাৰ্তা প্ৰেৰণ কৰি আছে বা উঠি অহা প্ৰজন্মক বেয়া এটা দিশ দেখাই আছে, তো সেইসকলক আপোনালোকে এনেকুৱা ধৰণৰ কমেণ্ট কৰিব। আৰু যিসকলে, অকল মই বুলিয়ে নহয়, যিসকলে সমাজলৈ ভাল বাৰ্তা প্ৰেৰণ কৰে বা এজন দুখত থকা মানুহক, দুখী মনৰ মানুহ এজনক সহাবলৈ চেষ্টা কৰে বা কিবা এনেকৈ ভাল মানে ইনফৰ্মেটিভ হওক বা ফানি ভিডিঅ' হওক যিয়ে নহওক, তো ভাল বাৰ্তা প্ৰেৰণ কৰে তেওঁলোকক তেনেকৈ নক'ব। যিজনে অৰ্থ উলংঘ হৈ বা সমাজলৈ বেয়া বাৰ্তা প্ৰেৰণ কৰে তো তেওঁলোকক এনেকুৱা কমেণ্ট কৰিব, ঠিক আছে? আচলতে আপোনাৰ মগজত চাগে একোৱেই নাই, সেইকাৰণে আপোনালোকে নহয় আপুনি এনেকুৱা কমেণ্ট কৰিছে। আৰু আপোনাৰ ভিতৰতে চাওকচোন, আপোনালোকৰ ভিতৰতে চাওকচোন, এজনে দাদা হ'বনে ভাইটি হ'ব মই নাজানো, কিন্তু মই ভাইটি বুলিয়ে কৈছোঁ বাৰু। তেওঁ কমেণ্ট কৰিছে যে DTPৰ ফুল ডিটেইলছ ভিডিঅ' লাগে। মই DTPৰ ফুল ডিটেইলছ ভিডিঅ' এটা সোনকালে লৈ আহিম। আচলতে মই যিহেতু টিভি চেণ্টাৰত থাকোঁ আৰু ঘৰত গৈ পাই মোৰ কিছুমান কাম থাকে, তো সেই কামখিনিৰ কাৰণে আচলতে মোৰ ভাগৰো লাগে দিয়কচোন, কৰিব মন নাযায়। কিন্তু তথাপি আপোনালোকে যেতিয়া কৈছে বা তুমি যেতিয়া মোক কৈছাই, মই লৈ আহিম। আৰু এনেকুৱা ধৰণৰ মোক কমেণ্ট কৰিব আছে কেনেকুৱা টাইপৰ ভিডিঅ' লাগে, মই নিশ্চয় দিবলৈ ট্ৰাই কৰিম। তেতিয়াহ'লে আজি মানে ধন্যবাদ।